নমস্কাৰ, মোৰ নাম ৰিজৱানা আৰা বেগম। মই শ্বহীদ পিয়লি ফুকন কলেজৰ ষষ্ঠ ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী। বিকশিত ভাৰত হৈছে উন্নত ভাৰত। যিহেতু স্বাধীনতাৰ 100 বছৰীয়া জন্ম জয়ন্তীৰ ভিতৰত ভাৰতক এক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ অভিযানত চৰকাৰৰ যি দৃষ্টিভংগী আছে তাকেই বিকশিত ভাৰত বুলি কোৱা হৈছে। এই দৃষ্টিভংগীসমূহক মূলতঃ 4টা ভাগত অথবা 4টা স্তম্ভত বিভক্ত কৰা হৈছে। প্ৰথম, যুৱকক বুজোৱা হৈছে। দ্বিতীয়, কৃষক তথা অন্নদাতাক কোৱা হৈছে। চতুৰ্থ, মহিলা সবলীকৰণৰ কথা হৈছে। এই উক্তিৰ মূল লক্ষ্য হৈছে 2047 চনৰ ভিতৰত সমগ্ৰ নাগৰিকৰ সৰ্বাংগীন অৰ্থনৈতিক অংশগ্ৰহণৰ জৰিয়তে ভাৰতবৰ্ষক এক উন্নত ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰিত কৰা। এই উক্তিৰ কেইটামান গুৰুত্বপূৰ্ণ উদ্দেশ্যও উল্লেখ কৰা হৈছে। তাৰ ভিতৰত হৈছে মহিলাৰ সবলীকৰণ, কৃষি কল্যাণ, স্বাস্থ্য সেৱা আৰু অন্যান্য ইত্যাদি। ধন্যবাদ।